আসসালামাইকুম। দুপুরে মই রান্না বাড়া বহাই দিছো। দুপুরে রাতিপুৱা নাস্তা ৰুটি এনেকুৱা চব্জি খাই পেলাই আমাৰ ৰাতিপুৱা ফাংচন আছিলে। ঘৰ মালিকৰ লগত গ'লোঁ। ঘৰ মালিকৰ যাই আকৌ তলৰ কি কয় ঘৰ মালিকৰ শাহুৱেতো ঘৰ তলত ছোৱালীজনী গ'লোঁ কৈছে ব'ল যাম। গ'লোঁ লগত যাই গোটেইকেইটাক দিলোঁ, কাপোৰ পিন্ধাই দিলোঁ, মেখেলা চাদৰ পিন্ধাই দিলোঁ। মই নিজৰ যেনে তেনেকৈ কিবা পিন্ধি পেলাই গ'লোঁ। যাই পেলাই তাতে থাকি পেলাই আহিলোঁ আৰু 1:30 আহি পালোঁ। আহি তাৰপিছত ৰ'বা হালি নিদিবা। আহি পেলাই তাৰপিছত আৰু যিহেতু গা পা ধুৱাই লৈ নগ'লোঁ, দেৰি হৈছে কাৰণে। আহি তাইক গা পা ধুৱালোঁ, ৰুম চুম চাফা কৰিলোঁ। ৰুম চুম চাফা কৰি উঠি চাহতে মই যিহেতু আব্বাও নাই, ডিউটি গ'ল। লাহে ধীৰে বনাই অকণ নিচা মাছ আছে, তাকে বনাব ওলাইছোঁ। নিদিবা হালধি নিদিবা। তাকে বনাব ওলাইছোঁ। জেফাও ভাল পায়। ৰাতি অকণমান তৰকাৰী আছে, এনে আৰু ভাবিছোঁ ৰ'বা না তাই দিব তৰকাৰী বেছিকৈ মছলা না বাবা। গেছত বহুত ডেঞ্জাৰ হয়, হাতত পৰি গ'লে হাতটো জ্বলি যাব। এইয়া মেম আহিছে যা মেম আহিব। এয়া মোৰ প্ৰন ভুনা হৈ গ'ল। আজি অলপ ঝুলটো বেছিকৈ ৰাখিছোঁ। এয়া প্ৰন অকণমান নাছিলে, সেই লৈ থৈছিলোঁ বহুত দিনৰ। এদিন বনাই দিলোঁ, এদিন আজি বনাই দিলোঁ। তাই ভাল পায়, তাকে বনাই এয়া হৈ গ'ল। দুপৰীয়া প্ৰন ভুনা। এয়া ৰাতি ভাত বাঢ়িব ওলাইছোঁ। একো বনোৱা দিনতে মিছা মাছ বনাইছিলোঁ, তাকে এয়া কণ ফুটকাই আছে। 1:00 বাজে যিহেতু আব্বা ডিউটিৰ পৰা আহিলে। ভাত নাখাই গৰম চৰম দি থৈছিলোঁ। ভাতটো বাৰু দিনত একো হোৱা নাই, তলত আছিলোঁ। দিনত আজি আমাৰ বিহুৰ হেৰি আছিলে, ফাংচন আছিলে, ঘৰ মানুহৰ গ'লোঁ। দিনতে এনেকুৱা হেৰি কৰা আহি পেলাই মিছা বনালোঁ। যিহেতু ভাত নোখোৱাকৈ গ'ল। ঘৰ মালিকৰ ল'ৰাটো মানে এই পৰীক্ষা ইমান ভাল ৰিজাল্ট কৰিছে কাৰণে কেক চেক আনিছে। কেক চেক আনিছে, তাতে এইবিলাক কিবা কিবি খালে। খাই বৈ পেলাই আহি শুই গ'ল তাই। তাকে ইমান ভৰি বিষাইছে, ভৰি টিপি দিলোঁ। টিপি দিয়াতে তাৰপিছত তাই শুই গ'ল। আৰু ভাত নাখালে তাই ডিউটিৰ পৰা আহি গৈছে। ভাত বনাই লৈছোঁ। এইফালে মিলাই ভাত বনালোঁ। এইফালে আজি ৰাতি ভাত সাজ এনেকৈ খাবলৈ ওলাইছোঁ। ভাত পাৰি এইফালে বিচনা চব খাই আছে। অলপ পানীটো লৈ যাওঁ। বিচনাতে খোৱা যায় মই বেছিকৈ। বিচনা পাৰি ল'লোঁ। এইফালে মূৰো লৈ লৈছোঁ। গাখীৰ বহাই থৈছিলোঁ মই, ফুল ল'বৰ কাৰণে নপৰিলে। সদায় মই গাখীৰ বহাই গৰম ঠাণ্ডা হ'ল।